Good evening everyone. আজি ক্লাছটোত আমি ইন্টাৰোগেটিভ সেন্টেন্সত থকা নেৰেশনবোৰ প্ৰ্যাকটিছ কৰিম। যোৱা ক্লাছত আমি ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশনবোৰ বিতংভাৱে আলোচনা কৰিছো। গতিকে তোমালোকৰ যদি কোনোবাই আগৰ ক্লাছবোৰ চোৱা নাই তেনেহলে আগৰ ক্লাছৰ লিংকটো মই এইখন ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। তেনেহলে মাই ডিয়াৰ ষ্টুডেন্ট, এতিয়া আৰু লেট নকৰাকৈ মই ষ্টাৰ্ট কৰি দিছো। জাষ্ট ইউ নিড টু কনসেন্ট্ৰেট। Question কেইটা তোমালোকে হয়তো অলৰেডি দেখি লৈছা। মই প্ৰথম কোৱেশ্চন এবাৰ পঢ়ি দিছো। ইয়াত লিখা আছে he asked her if she had been cooking then. I hope you understood that the question has been written in indirect narration and now we have to change it into direct narration. আৰু লগতে হয়তো তোমালোকে বুজিব পাৰিছা যে এইটো ইনডাইৰেক্ট নেৰেশন ইন্টাৰোগেটিভ সেন্টেন্সৰ হয়। হয়তো তোমালোকৰ মনত এটা কোৱেশ্চন আহিছে যে কেনেকৈ আমি বুজা পাম যে কোৱেশ্চনটো ইন্টাৰোগেটিভ সেন্টেন্সৰ হয়। তাৰ বাবে তোমালোকে এইখিনি চাব পাৰা। ইয়াত দেখা আস্ক দিয়া আছে আৰু ইয়াত কনজাংশন হিচাপত ইফ দিয়া আছে আৰু এইবোৰ হল ইন্টাৰোগেটিভ সেন্টেন্সৰ ইউজ কৰা ওয়াৰ্ড। সো আমি ইয়াতে কনফাৰ্ম হৈ গলো যে the question has been written in interrogative sentence. Okay, so এতিয়া আমি ডাইৰেক্টলি চেঞ্জ কৰিম। তাৰ বাবে কি কৰিব লাগিব তোমালোকে হয়তো নিশ্চয় জানা। প্ৰথমত হি লিখিবই লাগিব। আস্কটোৰ ঠাইত কি আহিব কোৱাচোন বাৰু? said to আহিব, ৰাইট। এতিয়া he said to her, এইখিনি তোমালোকে হয়তো নিশ্চয় জানা। এতিয়া আমি ইয়াত ইনভাৰ্টেড কমা ইউজ কৰিম কাৰণ ডাইৰেক্ট নেৰেশনত ইয়াত ইনভাৰ্টেড কমা ইউজ কৰি পেলাই দুটা সেন্টেন্স লিখা হৈছিল, ৰিপৰ্টিং স্পীচ এণ্ড ৰিপৰ্টেড স্পীচ। আৰু এইটো ইনডাইৰেক্ট চেঞ্জ কৰা হৈছে যে ইনভাৰ্টেড কমাৰ ঠাইত ইয়াত কনজাংশন হিচাপত ইফ লিখা হৈছে। গতিকে আমি যেহেতু ডাইৰেক্টলি চেঞ্জ কৰি আছো, গতিকে ইয়াত আৰু ইফটো লিখিব নালাগে আৰু আমি সেন্টেন্স দুটা এতিয়া ভাগ কৰি দেখুৱাই দিম, যাৰ বাবে আমি ইয়াত ইনভাৰ্টেড কমা ইউজ কৰিম, ৰাইট। ওকে, এইখিনি হৈ গ'ল। এতিয়া আমি ইয়াত যিখিনি লিখিম সেইখিনি কিন্তু ইন্টাৰোগেটিভ সেন্টেন্সত হ'ব লাগিব। অৰ্থাৎ ইয়াত সেন্টেন্সটো দিয়া আছে অ্যাসাৰ্টিভ সেন্টেন্সত, দ্যাট মিন্স সাবজেক্টেড স্টার্ট হৈছে, গতিকে অ্যাসাৰ্টিভ সেন্টেন্স হয়। এতিয়া আমি এইটো ইন্টাৰোগেটিভ সেন্টেন্সত চেঞ্জ কৰিম। গতিকে কোনো এটা অ্যাসাৰ্টিভ সেন্টেন্স কেনেকৈ ইন্টাৰোগেটিভত চেঞ্জ কৰা হয় সেইখিনি মই তোমালোকক দেখুৱাবলৈ গৈ দুটা ষ্ট্ৰাকচাৰ মই ইয়াত লিখি দি আছো ইন্টাৰোগেটিভ সেন্টেন্সৰ। যেনেকুৱা এটা ষ্ট্ৰাকচাৰ হেল্পিং ভাৰ্ব, দেন সাবজেক্ট, দেন ওয়ার্ডবোৰ লিখাৰ পিছত কোৱেশ্চন মাৰ্ক। এইটো এটা ষ্ট্ৰাকচাৰ হয়। আকৌ এক ধৰণৰ আমি ইন্টাৰোগেটিভ সেন্টেন্স লিখিব পাৰো বা বনাব পাৰো। প্ৰথমত WH কোৱেশ্চন ওয়াৰ্ড হয়, দেন হেল্পিং ভাৰ্ব, দেন সাবজেক্ট, তাৰ পিছত কোৱেশ্চন মাৰ্ক। সো এই দুই ধৰণে আমি ইন্টাৰোগেটিভ সেন্টেন্স স্টাৰ্ট কৰিব পাৰো। ঠিক আছে, এতিয়া কথা হল আমি এইটো প্ৰথমটোৱে স্টাৰ্ট কৰিম নে WH কোৱেশ্চন ওয়াৰ্ডেৰে স্টাৰ্ট কৰিম। সো তোমালোকে কোৱেশ্চনটো দেখা ইয়াত কোনো WH কোৱেশ্চন ওয়াৰ্ড নাই। There is no WH question word in this given question. So, যদি WH question word নাই তেনেহলে আমি এইটো স্ট্ৰাকচাৰ ইউজ নকৰিম। তেনেহলে কোনটো ইউজ কৰিম কোৱাচোন? এইটো দি স্টাৰ্ট কৰিম। অৰ্থাৎ আমি যেটো সেন্টেন্স ইয়াত লিখিম প্ৰথমত কি লিখিব লাগিব হেল্পিং ভাৰ্ব। আমি প্ৰথমত হেল্পিং ভাৰ্ব লিখিম, তাৰ পিছত সাবজেক্ট লিখিব লাগিব সাবজেক্ট, তাৰ পিছত বাকি শব্দখিনি লিখাৰ পিছত কোৱেশ্চন মাৰ্ক এটা দি দিম। ওকে, এতিয়া হেল্পিং ভাৰ্বটো আমি কোনটো লিখিম? ইয়াতো এটা হেল্পিং ভাৰ্ব দি আছে হ্যাড। আমি হ্যাডটো কিন্তু ইয়াত নিলিখিম, কেনেকৈ লিখিব লাগিব সেইখিনি মই তোমালোকক বুজাই দি আছো। সো ভালদৰে চাবা, এইটো হয় ইনডাইৰেক্ট নেৰেশন। ইনডাইৰেক্ট নেৰেশনৰ এইখিনি হল ৰিপৰ্টেড স্পীচ। এই ৰিপৰ্টেড স্পীচটো কি টেন্সত লিখা আছে সেইটো চাব লাগিব। অৰ্থাৎ ফাৰ্স্ট উই হ্যাভ টু ফাইন্ড আউট দ্যাট ইন হুইচ টেন্স দ্য ৰিপৰ্টেড স্পীচ হ্যাজ বিন ৰিটেন। সো আমি দেখিলো যে ৰিপৰ্টেড স্পীচটো লিখা আছে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। এইখিনি হল পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন। সো তোমালোকে হয়তো নিশ্চয় জানা যদি ৰিপৰ্টেড স্পীচটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় তেনেহলে ৰিপৰ্টিং স্পীচটো কিন্তু পাষ্ট কন্টিনিউয়াস টেন্সৰ হ'ব। এইখিনি হয়তো তোমালোকে জানা। অৰ্থাৎ আমি ইয়াত যেটো সেন্টেন্স লিখিম সেইটো হ'ব লাগিব পাষ্ট কন্টিনিউয়াস টেন্সৰ। আৰু পাষ্ট কন্টিনিউয়াস টেন্সৰ গঠনটো কি আছে? সাবজেক্টৰ পিছত was বা where হ'ব, তাৰ পিছত ভাৰ্বৰ V4 ফৰ্ম হ'ব, ৰাইট। সো এইটো হ'ব ষ্ট্ৰাকচাৰ পাষ্ট কন্টিনিউয়াস টেন্সৰ। সো আমি কিহেৰে স্টাৰ্ট কৰিম? হেল্পিং ভাৰ্বেৰে। সো এইটো টেন্সত হেল্পিং ভাৰ্ব কি আছে? দুটা আছে, was নহলে where। অৰ্থাৎ ইয়াত হেল্পিং ভাৰ্ব was আহিব নহলে where আহিব, যিকোনো এটা হ'ব।
কোনটো হ'ব আৰু কেনেকৈ চিনাক্তকৰণ কৰিব লাগিব সেইটো মই অলপ পিছত তোমালোকক জনাই দি আছো সো আমি হেল্পিং ভাৰ্ব পাই গলো পাষ্ট কন্টিনিউয়াস টেন্সৰ এতিয়া কি লাগিব সাবজেক্ট লাগিব ইয়াত কোনটো সাবজেক্ট আহিব এই সাবজেক্টটো ইয়াত আহিব কাৰণ যেতিয়া আমি এটো আমি ইনডাইৰেক্টলি চেঞ্জ কৰিছো তেতিয়া এই সাবজেক্টটো ইয়ালৈ আহিছে ৰাইট সো এতিয়া সাবজেক্টটো আমি কেনেকৈ চেঞ্জ কৰিম তাৰ বাবে তোমালোকে কি কৰিবা তোমালোকে কোৱেশ্চনটো অসমীয়া ট্ৰান্সলেট কৰি লবা কেনেকৈ কৰিব লাগিব মই জনাই দি আছো He asked her অৰ্থাৎ তেওঁ তাইক সুধিছিল কি সুধিছিল She had been cooking then অৰ্থাৎ তাই তেতিয়া কুকিং কৰি আছিল বা ৰান্ধি আছিল সো আমি এইখিনি ইনডাইৰেক্টত পঢ়িলো এতিয়া ডাইৰেক্টত পঢ়িবলৈ হলে কি কৰিব লাগিব আমি হিৰ হৈ প্লাই তাইক প্ৰশ্ন সুধিব লাগিব এই বিষয়ে I repeat it once again আমি হি ঠাইত আহি প্লাই তাইক হাৰক এই বিষয়ে প্ৰশ্ন সুধিব লাগিব যে হিয়ে কেনেকৈ ডাইৰেক্টলি তাইক এই কোৱেশ্চনটো সুধিব পাৰে কিহৰ বিষয়ে ৰান্ধি থকাৰ বিষয়ে কোৱেশ্চনটো কেনেকৈ সুধিব পাৰে তোমালোকে ইয়াত যেটো সেন্টেন্স দিয়ে থাকিব সেন্টেন্সৰ বিষয়টো চাবা কিহৰ বিষয়ে প্ৰশ্ন কৰা হৈছে তো ইয়াত ৰান্ধি থকাৰ বিষয়ে কোৱা হৈছে তো তেনে হলে আমি এতিয়া আইডিয়া কৰি লম যে হিয়ে তাইক কেনেকৈ ৰান্ধি থকাৰ বিষয়ে কোৱেশ্চনটো কৰিব পাৰে সো আমি এনেকৈ কম যে হি অৰ্থাৎ তেওঁ আহি তাইক কৈছিল যে তুমি তেতিয়া ৰান্ধি আছিলানে হিয়ে তাইক কেনেকৈ সুধিব হিয়ে তাইক সুধিব যে তুমি তেতিয়া ৰান্ধি আছিলানে সো আমি কি পালো তুমি পালো গতিকে আমি তুমিৰ কাৰণে কি লিখিম সাবজেক্টটো ইউ লিখিম সো ডাইৰেক্টত ইউ আছিল সেই কাৰণে হে ইনডাইৰেক্টত শি হৈছে ওকে তোমালোকে হয়তো বুজিব পাৰিছা সো সাবজেক্টটো আমি ইউ পালো গতিকে সাবজেক্ট অনুসৰি আমি ইয়াত ওয়্যাৰ লিখিম গতিকে মনত ৰাখিবা ইয়াত যেটো সাবজেক্ট আহিব সাবজেক্ট অনুসৰি তোমালোকে হেল্পিং ভাৰ্বটো লিখি দিবা সো আমি হেল্পিং ভাৰ্ব লিখি দিলো সাবজেক্ট পালো তাৰ পিছত বাকিখিনি লিখিব লাগিব সো এইখিনি হল আমাৰ পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন গতিকে এইখিনিৰ বাবে ওয়াজ ওয়্যাৰ আহি গল শিৰ কাৰণে আমি ইউ লিখিলো এতিয়া কি বাকি থাকিল কুকিং আমি কুকিং লিখি দিলো অৰ্থাৎ ওয়্যাৰ ইউ কুকিং আৰু দেন থাকিলে কি হ'ব দেনে হ'ব দেনৰ কোনো পৰিৱৰ্তন নহব ইয়াত আৰু ইয়াত কোৱেশ্চন মাৰ্ক এটা হ'ব সো ৰাইট আনসাৰ হ'ব হি সেড টু হার were you cooking then তুমি তেতিয়া ৰান্ধি আছিলানে I hope তোমালোকে কোৱেশ্চনটো ভালদৰে বুজিব পাৰিছা যদি তোমালোকে এতিয়া বুজা নাই তেনে হলে কিন্তু কমেন্ট বক্সত কমেন্ট কৰিবলৈ কেতিয়াও নাপাহৰিবা তোমালোকৰ কমেন্টৰ আনসাৰ দিবলৈ মই সদায় হাজু হৈ আছো তোমালোকে এই কোৱেশ্চন দুটা এবাৰ চাই লবা কোৱেশ্চন দুটা হয়তো তোমালোকে চাই লৈছা মই এতিয়া এটা এটা কৈ চেঞ্জ কৰি দি আছো সো ইয়াত লিখা আছে she asked me what I wanted সো পুনৰ এবাৰ আমি এটা সেন্টেন্স পালো this sentence has been written in indirect narration and the sentence is in interrogative sentence কেনেকৈ গম পালো আগৰ নিচিনাকৈ ইয়াত ask দিয়া আছে ইয়াত what দিয়া আছে সো ইয়াত ask দিয়া আছে ইয়াত if দিয়া আছে তথাপি interrogative sentence ইয়াত ask দিয়া আছে ইয়াত what দিয়া আছে that means ইয়াত যেহেতু ws question word আছে অৰ্থাৎ ws question word থাকিলে if বা whether নাহিব ws question word টো থাকিব ঠিক আছে সো আমি বুজা পালো যে এটো ইনডাইৰেক্ট নাৰেশন হয় আৰু ইন্টাৰোগেটিভ সেন্টেন্সৰ হয় সো আমি ডাইৰেক্টলি চেঞ্জ কৰিম তাৰ বাবে কি কৰিব লাগিব আগৰ নিচিনাকৈ তোমালোকে হয়তো নিশ্চয় কৰিব পাৰিছা she লিখিব লাগিব আক্সৰ কাৰণে said to লিখিম যেহেতু পাষ্টত আছে আৰু me to me লিখি দিলো এইখিনি সকলোৱে জানা আৰু এইখিনি আমি ৰিপৰ্টিং স্পীচ লিখিলো গতিকে ৰিপৰ্টিং স্পীচটো আমি ইয়াত ভাগ কৰি ৰাখিলো ইনভাৰ্টেড কমা ইউজ কৰি পেলাই ঠিক আছে আগতো যেনেকৈ আমি ইনভাৰ্টেড কমা ইউজ কৰি পেলাই if টো লিখা না আছিল কাৰণ এটো কনজাংশন হিচাপত কাম কৰিছে আৰু সেন্টেন্সটো হেল্পিং ভাৰ্বেৰে স্টাৰ্ট হ'ব লাগিব গতিকে আমি if নিলিখিলো কিন্তু ইয়াত যেটো কোৱেশ্চনটো ws কোৱেশ্চন ৱৰ্ডেৰে স্টাৰ্ট হৈছে গতিকে আমি ws কোৱেশ্চনটো ইয়াত লিখিব লাগিব I repeat it once again যদি ইন্টাৰোগেটিভ সেন্টেন্সটো ws কোৱেশ্চন ৱৰ্ডৰ হয় তেনেহলে ws কোৱেশ্চন ৱৰ্ডটো কিন্তু ইয়াত আহিবই অৰ্থাৎ আমি যেটো গম পালো যে এটো ws কোৱেশ্চন ৱৰ্ডেৰে স্টাৰ্ট হৈছে গতিকে আমি এতিয়া এটো ইউজ নকৰিম এটো স্ট্ৰাকচাৰ ইউজ কৰিম ws কোৱেশ্চন ৱৰ্ডেৰে যেটো স্টাৰ্ট হৈছে ঠিক আছে সো ws কোৱেশ্চন ৱৰ্ড প্ৰথমে লিখিব লাগিব সো কোৱেশ্চনটো যেটো ws কোৱেশ্চন ৱৰ্ড দিয়া থাকিব তোমালোকে সেইটোৱে লিখিবা ওয়ার্ড আছে আমি ওয়ার্ড লিখি দিলো নো ডাউট ইয়াত ওয়ার্ড লিখিবই লাগিব ওকে সো আমি ws কোৱেশ্চন ৱৰ্ডটো লিখি দিলো অৰ্থাৎ ws কোৱেশ্চন ৱৰ্ড আমি প্ৰথমত লিখিলো তাৰ পিছত কি লিখিব লাগিব হেল্পিং ভাৰ্ব আমি হেল্পিং ভাৰ্ব ইয়াত লিখিম
তাৰপিছত কি লিখিব লাগিব সাবজেক্ট তাৰপিছত সাবজেক্ট লিখিম তাৰপিছত বাকিখিনি লিখি কোৱেশ্চন মাৰ্ক এটা দিব লাগিব ঠিক আছে এতিয়া এটো লিখিলো ইয়া দুটা ওয়ার্ড আছে আই ওয়ান্টেড এতিয়া আইটো কি হ'ব ইয়াত সেইটো আমি চেঞ্জ কৰি লম তাৰপিছত ওয়ান্টেড কি হ'ব সেইটো চেঞ্জ কৰি লম সো আমি হেল্পিং ভাবটো অলপ পিছত লিখি আছো কেনেকৈ লিখিব লাগে মই তোমালোকক বুজাই দিম হেল্পিং ভাবটো মই পিছত কৈ দি আছো জাস্ট মই আইৰ সাবজেক্টটো ইয়া চেঞ্জ কৰি দিম তাৰপিছত হেল্পিং ভাবটো লিখি দি আছো ঠিক আছে সো আই কি হ'ব তাৰ বাবে আমি সেন্টেন্সটো অসমীয়াত আগৰ নিচিনাকৈ ট্ৰান্সলেট কৰিম she asked me তাই মোক সুধিছিল কি সুধিছিল what I wanted যে তুমি কি বিচৰা তাই মোক সুধিছিল সৰি মই অসমীয়াটো অলপ ভুলকৈ কৈ দিলো she asked me তাই মোক সুধিছিল what I wanted যে মই কি বিচাৰো তাই মোক সুধিছিল মই কি বিচাৰো এটো ইনডাইৰেক্ট নাৰেশনত এনেকৈ কোৱা হৈছে তো ইয়াৰ বিষয়বস্তুটো কি কিহৰ ওপৰত কোৱেশ্চন কৰা আছে যে কি বিচৰা বিচৰাৰ ওপৰত কোৱেশ্চন কৰা হৈছে সো এই কথাখিনি বিচৰা কথাখিনি সিয়ে মোক কেনেকৈ ক'ব পাৰে সিয়ে ডাইৰেক্টলি মোৰ ওচৰলৈ আহি কেনেকৈ ক'ব পাৰে কি বিচৰা বুলি সো এনেকৈ আমি কম তাই অৰ্থাৎ সি মোৰ ওচৰলৈ আহিলে অহাৰ পিছত মোক সুধিলে যে তুমি কি বিচৰা তাই মোৰ ওচৰলৈ আহিলে অহাৰ পিছত মোক এনেকৈ সুধিব নহয় জানো যে তুমি কি বিচৰা কি পালো আমি তুমি কি বিচৰা অৰ্থাৎ আমি তুমি কাৰণে আগৰ নিচিনাকৈ ইয়াত কি পালো ইউ পালো অৰ্থাৎ আইৰ চেঞ্জ ইয়াত ইউ আহি গল সো তুমি কলো গতিকে ইউ হ'ব ইয়াত এতিয়া কি থাকিল এইটো ভাব থাকিল এই ভাবটো ইয়াত লিখিব লাগিব ৰাইট এটো হয় মেইন ভার্ব সো মেইন ভার্বটো ইয়াত লিখিম আমি মেইন ভার্বটো কিয় দিয়া আছে মেইন ভার্বটো ওয়ান্টেড হয় অর্থাৎ ভার্বৰ সেকেন্ড ফর্ম হয় ওয়ান্টেড সেকেন্ড ফর্ম মিন্স পাস্ট ইনডিফিনিট টেন্স সো আমি বুজা পালো যে ইনডাইরেক্ট নারেশনটো রিপোর্টেড স্পিচটো পাস্ট ইনডিফিনিট টেন্সত লিখা আছিল ইনডাইরেক্ট নারেশনত সো ইনডাইরেক্ট নারেশনটো যদি পাস্ট ইনডিফিনিট টেন্স হয় তেনেহলে ডাইৰেক্টটো কি হ'ব কোৱাচোন বাৰু ডাইৰেক্ট নিশ্চয় তোমালোকে ক'ব পাৰিছা ডাইৰেক্টটো প্ৰেজেন্ট ইনডিফিনিট হ'ব তোমালোকে নিশ্চয় জানা যে ডাইৰেক্ট যদি প্ৰেজেন্ট ইনডিফিনিট হয় তেনেহলে ইনডাইৰেক্টটো পাস্ট ইনডিফিনিট হ'ব ইনডাইৰেক্ট পাস্ট ইনডিফিনিটত দিয়া আছে গতিকে ডাইৰেক্টটো প্ৰেজেন্ট ইনডিফিনিট হ'ব সো আমি এইটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো ইয়াত লিখি দিম এইটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কি হ'ব want হ'ব want ঠিক আছে আৰু এটোৰ পাস্ট কি হ'ব wanted গতিকে ডাইৰেক্টত want আছিল সেইকাৰণে wanted হৈছে আৰু ইয়াত কোৱেশ্চন মাৰ্ক আমি দি দিলো সেই গল এতিয়া কি বাকি থাকিল আমাৰ হেল্পিং ভাবটো বাকি থাকিল ৰাইট এতিয়া কথা হল আমি হেল্পিং ভাবটো কেনেকৈ পাম বা কি লিখিম আগতটো যেনেকৈ আমি was were লিখিছিলো কাৰণ এটো পাস্ট কন্টিনিউয়াস টেন্সৰ আছিল এটো আছিল পাস্ট কন্টিনিউয়াস টেন্সৰ আৰু পাস্ট কন্টিনিউয়াস টেন্সৰ এটো গঠন আছিল আৰু পাস্ট কন্টিনিউয়াস টেন্সৰ অলৰেডি হেল্পিং ভাব দিয়া থাকে গতিকে আমি was were যেটো আছিল সেইটো ইয়াত লিখি দিছো কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইয়াত কোনো হেল্পিং ভাব অহা নাই যদি হেল্পিং ভাব অহা নাই তেনেহলে আমি কি লিখিম যদি হেল্পিং ভাব না থাকে তেনেহলে তোমালোকে ডু ডিড বা ডাজ ইয়াৰ যিকোনো এটা লিখিব লাগিব কিন্তু নিজৰ ইচ্ছা অনুসৰি লিখিব নালাগিব গ্ৰামাৰ ৰুল হিচাপত লিখিব লাগিব যদি মেইন ভাবটো v1 হয় যদি মেইন ভাবটো v1 হয় এটো ভাব যেনেকুৱা v1 ফৰ্মত দিয়া আছে তেনেহলে আমি হেল্পিং ভাব হিচাপত ডু লিখিম যদি এটো মেইন ভাব v2 ফৰ্মত দিয়া থাকে কে যদি wanted হলে এটেন তেনেহলে আমি v2 কাৰণে did লিখিম আৰু মেইন ভাবটো যদি v5 হয় অৰ্থাৎ ভাৰ্বৰ লগত s বা ইয়া যোগ হৈ থাকে তেনেহলে v5 ৰ কাৰণে কি লিখিব লাগিব does মই পুনৰ এবাৰ ৰিপিট কৰি দিছো যদি মেইন ভাবটো তোমালোকে v1 ত দেখা তেনেহলে ইয়াত হেল্পিং ভাব হিচাপত ডু লিখিবা যদি v2 ত দেখা তেনেহলে did লিখিবা আৰু v5 ফৰ্মত থাকিলে does লিখিবা সো তোমালোকে এটা নিশ্চয় অলৰেডি বুজিব পাৰিছা যে ইয়াত কি হ'ব ইয়াত যেটো v1 ত আছে want আছে গতিকে want ৰ কাৰণে আমি ডু লিখিম ইয়াত সো আনসাৰটো হৈ গল মই এবাৰ পঢ়ি দিছো she said to me what do you want this is the right answer কিবা কোৱেশ্চন কোৱাৰি থাকিলে তোমালোকে কমেন্ট কৰিবা তোমালোকে হেকৰ কোৱেশ্চনটো এবাৰ চাই লোৱা ওকে তোমালোকে হয়তো হেকৰ কোৱেশ্চনটো চাই লৈছা মই কোৱেশ্চনটো এবাৰ পঢ়ি দি আছো he asked me where I had gone the day before আগৰ নিচিনা সেন্টেন্সটো লিখা আছে ইন্টাৰগেটিভ সেন্টেন্সৰ হয় ইনডাইৰেক্ট নাৰেশন হয় তোমালোকে হয়তো বুজিব পাৰিছা গতিকে মই আৰু এক্সপ্লেইন নকৰো মই আনসাৰটো লিখিবলৈ গৈ আছো ইয়াত she said এইখিনি তোমালোকে বুজিবই পাৰিছা মি আৰু ক'ব নালাগে ইয়াত ডাবলছ কোৱেশ্চনত where দি আছে গতিকে আমি where লিখিলো এইখিনি লিখিলে এইখিনি লৈ আমি ফটাফট লিখি দিলো এতিয়া বাকিখিনি লিখিব লাগিব এটো ইন্টাৰগেটিভ সেন্টেন্সৰ হয় asked দি আছে where দি আছে যেনেকুৱা আগত asked দি আছিল what দি আছিল এটোত if দি আছিল গতিকে ইন্টাৰগেটিভ সেন্টেন্স হয় দ্যাট মিন্স
এইখিনি আমাৰ ইন্টাৰগেটিভ সেন্টেন্সৰ গঠনত হ'ব লাগিব সো কোনটো সেন্টেন্সৰ গঠনত হ'ব WH কোৱেশ্চন ওয়াৰ্ড আছে গতিকে এইটো সেন্টেন্সৰ গঠনত হ'ব লাগিব WH কোৱেশ্চন ওয়াৰ্ড দেন হেল্পিং ভাৰ্ব দেন সাবজেক্ট WH কোৱেশ্চন ওয়াৰ্ডটো লিখিলো এতিয়া কি লিখিব লাগিব ইয়াত হেল্পিং ভাৰ্ব তাৰ পিছত সাবজেক্ট তাৰ পিছত বাকিখিনি লিখাৰ পিছত কোৱেশ্চন মাৰ্ক ঠিক আছে এতিয়া হেল্পিং ভাৰ্বটো আমি পিছত চাই লওঁ তাৰ আগত আমি সাবজেক্টটো চেঞ্জ কৰি লওঁ তাৰ পিছত বাকিখিনি লিখাৰ পিছত আমি হেল্পিং ভাৰ্বটো কি হ'ব আগৰ নিচিনাকৈ উলিয়াই লম সো সাবজেক্টটো পোৱাৰ কাৰণে ইয়াত সাবজেক্টটো দিয়া আছে আইটো কি হ'ব ইয়াত ঠিক আছে তাৰ বাবে আগৰ নিচিনাকৈ আমি অসমীয়া ট্ৰান্সলেট কৰি লম বিষয় বস্তুটো কি দিয়া আছে সেইটো আমি চাই লম আৰু সেইটো বিষয় কেনেকৈ তেখেত ক'ব পাৰে সেইটো আমি চাই লম যেনেকৈ ইয়াত কোৱা আছে হি আস্কড মি তেখেত মোক সুধিছিল where I had gone the day before অৰ্থাৎ যোৱাকালি মই ক'ত গৈছিলো তো ইয়াত বিষয় বস্তুটো কি আছে যে ক'ত গৈছিলো এনেকুৱা এটা কোৱেশ্চন সোধা হৈছিল কোনে সুধিছিল তেখেতে সুধিছিল কাক সুধিছিল মোক সুধিছিল তো তেখেতে মোক সুধিছিল যে মই ক'ত গৈছিলো এইখিনি ইনডাইৰেক্ট নাৰেশন হয় গতিকে ডাইৰেক্টত আমি এনেকৈ চেঞ্জ কৰিম যে তেখেতে মোক কেনেকৈ সুধিব পাৰে তেখেতে মোৰ ওচৰলৈ আহি কেনেকৈ মোক সুধিব পাৰে যে ক'ত গৈছিলা বুলি তো আমি এনেকৈ কম তেখেতে মোৰ ওচৰলৈ আহিছিল মোক সুধিছিল যে তুমি যোৱাকালি ক'ত গৈছিলা তোমালোকে গেছ কৰিবা দে ভালদৰে যে তেখেতে মোৰ ওচৰলৈ আহিছিল অহাৰ পিছত মোক এনেকৈ ডাইৰেক্টলি কৈছিল যে তুমি যোৱাকালি কলৈ গৈছিলা কি আহিল তুমিৰ বাবে কি হ'ব ইউ হ'ব গতিকে আইৰ পৰিৱৰ্তন ইয়াত কি হ'ব ইউ হ'ব আমি সাবজেক্টটো পাই গলো তাৰ পিছত ভাবটো কি দিয়া আছে ইয়াত V3 ফৰ্মত দিয়া আছে অৰ্থাৎ had gone দিয়া আছে ইয়াত that means tense to কি টেন্সত দিয়া আছে past perfect tenseত দিয়া আছে had gone তোমালোকে হয়তো টেন্সটো ধৰিব পাৰিছা এটো past perfect tenseৰ হয় সো past perfect tenseৰ হয় তেনেহলে এতিয়া আমি কি কৰিম আগৰ নিচিনাকৈ ইনডাইৰেক্ট নাৰেশন যেহেতু past perfect tenseত দিয়া আছে তেনেহলে ডাইৰেক্ট নাৰেশনটো কি টেন্সত হ'ব তোমালোকে নিশ্চয় জানা past perfect tense কিন্তু দুটা টেন্সৰ পৰা হয় এটা হল present perfect নহলে past indefinite I repeat it past perfect tense to present perfect tense নহলে past indefinite tenseৰ পৰা আহে সো ইয়াত present perfect tense হ'ব পাৰে বা past indefinite tense হ'ব পাৰে এতিয়া কথা হল কি টেন্সত হ'ব সেইখিনি আমি কেনেকৈ বুজি পাম যে past perfect present perfect লিখিম নে past indefinite লিখিম তাৰ বাবে আমি সেন্টেন্সটো এবাৰ গোটেইখিনি ভালদৰে চাই লম ইয়াত কি দিয়া আছে the day before ৰ বাবে কি আহিব yesterday থাকিলেহে the day before আহে অৰ্থাৎ ইয়াত yesterday আছিল ডাইৰেক্ট নাৰেশনত ইয়াত yesterday আছিল yesterday থকাৰ বাবেহে যেতে ইনডাইৰেক্ট লৈ চেঞ্জ কৰিছো তেতি আমি the day before লিখিছো সো you yesterday লিখিলো আমি yesterday পালো আমি এটা শব্দ আৰু তোমালোকে হয়তো নিশ্চয় জানা yesterday শব্দটো সদায় past indefinite tenseত ব্যৱহাৰ কৰা হয় I repeat it yesterday শব্দটো সদায় past indefinite tenseত ব্যৱহাৰ কৰা হয় সো আমি বুজা পালো যে ইয়াত যেটো টেন্স আমি লিখিম সেন্টেন্সটোত হেতু প্ৰেজেন্ট পারফেক্ট টেন্স নহব হেতু past indefinite tense হ'ব because of yesterday ঠিক আছে সো past indefinite tense লিখিবলৈ হলে আমাক কি লিখিব লাগিব ইয়াত তেনে হলে past indefinite tense আমি ইয়াত was নহলে were লিখিম ঠিক আছে এতিয়া কথা হল was বা were লিখাৰ পিছত ইয়াত এটা মেইন ভার্ব দিয়া আছে মেইন ভার্বটো আমি কি ফৰ্মত লিখিম মেইন ভার্বটো দিয়া লিখিব লাগিব সাবজেক্টৰ পিছতে মেইন ভার্বটো লিখিব লাগিব মেইন ভার্বটো দিয়া আছে gone দিয়া আছে go and gone ভার্বৰ থাৰ্ড ফৰ্ম দিয়া আছে এতিয়া কথা হল past indefinite tense হ'বলৈ হলে কি লিখিব লাগিব ভাৰ্বৰ সেকেন্ড ফৰ্মে লিখিব লাগিব এইখিনি আমি অলপ পিছত লিখি লওঁ এইখিনি সাৰ্কেলত ভিতৰত ৰাখি দিলো পিছত বুজাই দি আছো সো আমি yesterday সোৱাৰ পিছত বুজা পালো যে টেন্স টু past indefinite tense হ'ব আৰু past indefinite tense হলে ভাৰ্বটো মেইন ভাৰ্বটো ভাৰ্বৰ সেকেন্ড ফৰ্মত থাকিব লাগিব ইয়াত ভাৰ্বটো দি আছে gone অৰ্থাৎ ভাৰ্বৰ থাৰ্ড ফৰ্মত দি আছে সো আমি ইয়াত কি লিখিম ইয়াত লিখিম ভাৰ্বৰ সেকেন্ড ফৰ্ম হিচাপত লিখিম went এটোৰ সেকেন্ড ফৰ্ম হ'ব went go went gone ঠিক আছে এতিয়া past indefinite tense আমি বনাই দিলো ভাৰ্বৰ সেকেন্ড ফৰ্ম লিখি পেলাই গতিকে আমি ইয়াত হেল্পিং ভাবটো না পালো আমি আগৰ নিচিনাকৈ যেনেকৈ ইয়াত v1 কৰি দিলো তাৰ পিছত ইয়াত হেল্পিং ভাব লৈছিলো ঠিক তেনেকৈ past indefinite বনাবলৈ আমি when লিখি দিলো go to when কৰি দিলো এতিয়া আমি ইয়াত হেল্পিং ভাবটো লিখি দিম সো আগৰ নিচিনাকৈ এইখিনি যে মই বুজাই দিছিলো ইয়াত ভাবটো যদি সেকেন্ড ফৰ্ম হয় ইয়াত দি আছে সেকেন্ড ফৰ্ম
এইটো ভাব সেকেন্ড ফর্ম হয় সেকেন্ড ফর্ম হলে কি হেল্পিং ভাব আহিব ডিড আহিব তেনে হলে ইয়াত আহিব ডিড where did you এতিয়া সোয়া where did you went হৈ গল নহয় জানো তাৰ পিছত yesterday লিখা আছে সো এইখিনি হয়তো তোমালোকে আগতে পাইছা যে যদি কোনো মেইন ভার্বৰ পৰা ইয়াত হেল্পিং ভার্ব হিচাপত ডু ডিড বা ডাজ লোৱা হয় আই ৰিপিট ইট ওয়ান্স अगेन যদি কোনো মেইন ভার্বৰ পৰা ডু ডিড ডাজ হেল্পিং ভার্ব হিচাপত লোৱা হয় তেনে হলে কিন্তু এই মেইন ভার্বটো পিছত সদায় v1 ফর্মত হ'বই লাগিব v1 ফর্মত হ'ব লাগিব এটো গ্ৰামাৰৰ নিয়ম হয় সো গতিকে আমি wentৰ পৰা ইয়া ডিড আহিলো আৰু went এতিয়া go হ'ব সো আনসাৰটো হ'ব He said to me, where did you go yesterday? This is the right answer. So, গোটেইখিনি তোমালোকে এবাৰ চাই লোৱা গাইস মই আশা কৰিছো তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা যদি এতিয়ালৈকে তোমালোকৰ কিবা কোৱেশ্চন কোৱাৰি থাকে তোমালোকে নিশ্চয় কমেন্ট কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু এইখিনিতে মই তোমালোকক জনাই দিও এইটো ক্লাছৰ পৰা যদি তোমালোকে ভাবা যে তোমালোকৰ উপকাৰ হৈছে কিবা হেল্প হৈছে বুলি তেনে হলে তোমালোকে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আৰু পাৰিলে লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে এনেকুৱা ধৰণৰ যদি মই ভিডিও বনাই দিও সেইবোৰ যাতে তোমালোকৰ ওচৰলৈ অতি সোনকালে আহি পায় সো মাই ডিয়াৰ ষ্টুডেন্ট মই আজি ক্লাছটো ইয়াতে শেষ কৰিবলৈ গৈ আছো আজিলৈকে এইখিনিয়ে থ্যাংক ইউ হেভ আ গুড ডে